কংগ্ৰেছৰ নেতা গৰ্জন মুছাহাৰী কটাক্ষ পাৰিষদ মণ্টু বড়োৰ বিটিআৰত কংগ্ৰেছ নিজেই ডুবি আছে। তেওঁলোকে কাক উদ্ধাৰ কৰিব? বিজেপি, UPPL নে কংগ্ৰেছ বিটিআৰত ডুবি আছে? সেইটো কংগ্ৰেছে নিজেই ভাবি চাওক। বিটিআৰত কংগ্ৰেছৰ কোনো ভূমিকা নাই, সেইটো কথা ক'ব লগা কথা নহয়। আমিতো বিটিআৰত চৰকাৰে গঠন কৰিছোঁ। বিৰোধীত থাকি আলোচনা কৰি দুৰ্নীতি সিন্ডিকেট হোৱা বুলি ক'লেই কেনেকৈ হ'ব? এবাৰ কংগ্ৰেছে নিজেই চাই ল'ব লাগে ক'ত কি দুৰ্নীতি হৈছে। ব্যুৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ইউপিএলক আচলতে বিজেপিয়ে ঠকি আছে, যাৰ কাৰণে কংগ্ৰেছে উদ্ধাৰ কৰিব আহিছে। ইয়াক লৈ কি ক'ব? কি ভালকে বুজা নাই মই। কৰিব আহিছে তেওঁলোকে কংগ্ৰেছে আপুনি কোৱাৰ নিচিনাকে কংগ্ৰেছে কাক উদ্ধাৰ কৰিব আহিছে? ইয়াতে কংগ্ৰেছে ইয়াতে ডুবি আছে। আমাৰ বিটিআৰ অঞ্চলত কেতিয়াবা কংগ্ৰেছৰ নাম শুনিছে নেকি? কেতিয়াবা MCLA MLA নাম শুনিছে নেকি? কংগ্ৰেছে নিজে ইয়াতে ডুবি আছে আৰু কাক উদ্ধাৰ কৰিব আহিছে? একবাৰ তেওঁলোকে সুধি চাওক যে কংগ্ৰেছে ডুবা না বিজেপি ডুবা না UPPL ডুবা না কোনে ডুবা? ইয়াতে না ডুবি থকাটো কংগ্ৰেছে ডুবি আছে। তেতিয়াহ'লে আপোনালোকে নিজে বিবেচনা কৰক যে কংগ্ৰেছে নিজে ডুবি থকা, নিজকে ডুবি থকাৰ পৰা ওলাই আনিব লাগে। আমিতো চৰকাৰে গঠন কৰি আছো, আমি ডুবি আছো নেকি? নিশ্চিতভাৱে কংগ্ৰেছৰ ভূমিকা নাই, সেইটো মই ক'ব লগা নাই। সেইটো একবাৰ 40টা সমষ্টিত একবাৰ হিচাপ কৰক না। 40টা সমষ্টিত কংগ্ৰেছৰ কাই MCLA আছে? আমাৰ 7টা-8টা MLA সমষ্টি আছে। সি বিটিআৰৰ এতিয়াতো 15টা হৈ গ'ল। সেই 15টাৰ ভিতৰত বা 7টা-8টাত কাই কংগ্ৰেছৰ MLA আছে? একবাৰ মানে ভাবি চাওকচোন। তেতিয়াহ'লে আপোনালোকে ভাবি চাওক, তেখেতে যি কথা কৈছে সেইটোতো একেবাৰে ভুল না। নিজে ডুবি আছে আৰু আমাক বাচাব আহিছে বুলি কৈছে। একবাৰ নিজকে যাবা দিয়ক। আমি কলিতো তেওঁলোকে বিশ্বাস নকৰে। অপজিশ্যনত থাকি তেওঁলোকে আমাক সদায় আলোচনা কৰি থাকে। একবাৰ নিজেই ভেৰিফাই কৰক না যায়। আমি কলিতো তেওঁলোকে নামানে, আমিতো নহয় বুলি কওঁ। আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ অসমৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়া, তেওঁলোকে দুৰ্নীতি চলি আছে না চলা নাই, কৰি আছে না কৰা নাই, আমিতো কৰা নাই বুলি কৈ আছো। তেখেতে আমাক অভিযোগ দি আছে কৰিছে বুলি। কিন্তু একবাৰ নিজে চাওক না, ক'ত IY ঘৰত ক'ত পইচা লোৱা আছে, ক'ত সিন্ডিকেটত পইচা লোৱা আছে না, কাৰ পৰা পইচা লৈছে একবাৰ কৰক না। আৰু যোনে যোনে কৰিছে অফিচাৰসকলে, তেওঁলোককতো আমাৰ সন্মানীয় CM ছাৰেতো ধৰি আছে, CM ভিজিলেন্সে ধৰি আছে। সিদিনাহে বজালিত ধৰা হ'ল। তেতিয়াহ'লে ক'ত কাৰাপশ্যন হৈছে, ক'ত দুৰ্নীতি হৈছে, তেওঁলোকে আঙুলাই দিয়ক আমাক। তেতিয়াহ'লে তেখেতসকলে ভেৰিফাই কৰক, প্ৰমাণ সহকাৰে দিয়ক। তেতিয়াহ'লে যোনে লৈছে ইয়াৰ ওপৰত আমাৰ চৰকাৰে যদি একশ্যন নলয় না, তেতিয়াহ'লে আমাক ক'ব। Muda